মীৰা বৰঠাকুৰে হিমন্ত বিশ্ব শৰ্মাক দিলে হুংকাৰ। আপোনালোকে ভিডিঅ'টো দেখিলে আচৰিত খাব। ইমান সাহস, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এনেকৈ ক'বলৈ সাহস কেনেকৈ গোটাব পাৰিলে? মই আপোনালোকক ভিডিঅ'টো দেখাম। ভিডিঅ'টো দেখিলেই আপোনালোকৰো চকু কপালত উঠিব। এই মীৰা বৰঠাকুৰক হিমন্ত বিশ্ব শৰ্মাই কিবা কৰিব নেকি? হাতত হেণ্ডকাফ লগাব নেকি? কাৰণ এনেকুৱা কথা আজি মীৰা বৰঠাকুৰৰ মুখত শুনি মই আচৰিত হৈ গৈছোঁ। আজি মীৰা বৰঠাকুৰে কিয় এনেকৈ ক'লে? হাজাৰ হাজাৰ জনতাৰ সন্মুখত মীৰা বৰঠাকুৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক দিলে হুংকাৰ। মই আপোনালোকক ভিডিঅ' ক্লিপটো লগাই দিম, আপোনালোকে পোনপ্ৰথমে ভিডিঅ' ক্লিপটো চাই লওক। ইতিমধ্যে গোটেই অসমৰ ৰাইজে বুজি পাইছে, ভাৰতবৰ্ষৰ জনতাই বুজি পাইছে যে না খাওঁগা না খানে দুংগা বুলি কোৱা চৰকাৰখনে ইলেক্ট্ৰেল বণ্ডৰ যোগেদি পাকিস্তানৰ কোম্পানীৰ পৰা পইচা লোৱাৰ বাদেও মেডিচিন, জীৱনদায়িনী মেডিচিনৰ পৰা তেওঁলোকে মানে পইচা ইলেক্ট্ৰল বণ্ডৰ যোগেদি পইচা সংগ্ৰহ কৰি গোটেই ভাৰতবৰ্ষে ভেজাল ঔষধৰ যিটো প্ৰয়োভৰ চলাইছে, ই অত্যন্ত গোটেই ভাৰতবৰ্ষৰ কাৰণে অশনি সংকেত। গতিকে আমি কৈছোঁ যে এইখন চৰকাৰ কেৱল যে এওঁলোকে জনসাধাৰণৰ কাৰণে এনেকুৱা কৰিছে নহয়, গোটেই বিজেপিৰ পুৰণা মানুহবিলাককো গ্ৰাস কৰিছে। এওঁলোক কেইজনমান মুষ্টিমেয় মানুহ আৰু কেইটামান কোম্পানীক লৈ চলি থকা এখন চৰকাৰ। গতিকে আমি ৰাইজক বিনম্ৰভাৱে আহ্বান কৰিছোঁ, সুপ্ৰিম কোৰ্টে যদি আজি হস্তক্ষেপ নকৰিলেহেঁতেন, এই কথাবিলাক আজি বাহিৰলৈ নাহিলেহেঁতেন। 15 লাখ টকাত কলা ধন ঘূৰাই আনি পেলাই মানুহৰ পকেটত দিম বুলি কৈ এতিয়া তেওঁলোকে মেডিচিন কোম্পানী, পাকিস্তানৰ কোম্পানী, এই কোম্পানীবিলাকৰ জৰিয়তে তেওঁলোকে ইলেক্ট্ৰল বণ্ডৰ জৰিয়তে পইচা লৈ তেওঁলোকে এটা মানে টেক্স মানে টেৰৰিজিম এটা তেওঁলোকে ডেভেলপ কৰিছে। যিজন প্ৰধানমন্ত্ৰীয়ে বেংগলত গৈ কৈছে ইডি ৰেড কৰি 3000 কোটি টকা পাইছোঁ, এই 3000 কোটি টকাটো আমি ৰাইজৰ মাজত বিলাই দিম। দুৰ্ভাগ্যজনক কথা, স্কুল বন্ধ কৰা হৈছে, মদৰ দোকান খোলা হৈছে। প্ৰধানমন্ত্ৰীৰ মুখত শোভা পায়নে যে ইডি ৰেড কৰি পেলাই 3000 কোটি টকা পাইছোঁ মানুহৰ মাজত বিলাই দিব, ভোট ল'ব? দুৰ্ভাগ্যজনক কথা। গতিকে আমাৰ এই প্ৰতিবাদ যিটো, এই প্ৰতিবাদ ৰাষ্ট্ৰ মানে সুৰক্ষাৰ কাৰণে, এই প্ৰতিবাদ সংবিধান সুৰক্ষাৰ কাৰণে, এই প্ৰতিবাদ যাতে ইডি, CBI এইবিলাকক যিটো তেওঁলোকে একপক্ষ কৰি বিজেপিকৰণ কৰি ভয় ভীতিৰ যিটো ৰাজনীতি কৰিছে তাৰ ঊৰ্ধত এই প্ৰতিবাদ। গতিকে আমাৰ এই প্ৰতিবাদ সাব্যস্ত থাকিব। মই অসমৰ সুধী সমাজক, বৃহত্তৰ গুৱাহাটীবাসী লোকসভা সমষ্টিৰ সকলো সন্মানীয় নাগৰিকক আহ্বান জনাইছোঁ যে আপোনালোকে বিবেক ভোট প্ৰদান কৰি এই স্বেচ্ছাচাৰী ভ্ৰষ্টাচাৰী এইখন চৰকাৰক উৎখাত কৰাত আপোনালোকে অংশীদাৰিত্ব ল'ব বুলি মই সকলোকে হাতজোৰ কৰি আহ্বান জনাইছোঁ। মুখ্যমন্ত্ৰীয়ে যে কৈছে যে তেওঁলোকৰ গুৱাহাটী, যোৰহাট এইবিলাকত কেণ্ডিডেট বেয়া হ'ল বুলি কৈছে, সেইবিলাক খবৰোতো আমি পাওঁ। আমি চুপতি মাৰি নাথাকোঁ, মুখ্যমন্ত্ৰীয়ে চুপতি মাৰি থাকে। মুখ্যমন্ত্ৰীৰ কাম চুপতি মৰা নহয়, মুখ্যমন্ত্ৰীৰ কাম ৱেলফেয়াৰ কৰা কাম। মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত মানুহে পানী খাবলৈ পাইছেনে নাই সেইটো চিন্তা কৰিব লাগে। জাবৰ নিষ্কাশন হৈছেনে নাই, প্ৰদূষণমুক্ত গুৱাহাটী হৈছেনে নাই, যুৱ প্ৰজন্মই চাকৰি পাইছেনে নাই, ইয়াত মানে পদপথৰ বেপাৰীসকলৰ পৰা গুণ্ডা টেক্স কিয় কালেকশ্যন কৰিছে, এইবিলাকৰহে খবৰ ৰাখিব লাগে। মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ ঘৰত মানে বুলডোজাৰ লগাই থাকোঁতে তেওঁ নিজৰ গোটেই তলি উদং হৈ গৈছে, সেই কথাটো মুখ্যমন্ত্ৰীয়ে মনত ৰখাটো ভাল। আপোনালোকে মুখ্যমন্ত্ৰীক সুধিব, মুখ্যমন্ত্ৰীয়ে আজিৰ তাৰিখত বিজেপি অফিচত কম যায়, ফণীভূষণ চৌধুৰীৰ ঘৰত গৈ আশীৰ্বাদ লয়, AGP অফিচত ঘনাই যায়। মুখ্যমন্ত্ৰীৰ যে বিজেপিৰ ভাত উকলিছে, AGPৰ লগত যে নেক্সাছ এটা চলাইছে, বিজেপি ধ্বংস কৰি যে AGPলৈ যাব, সেই খবৰবিলাকতো আমি পাওঁ। মুখ্যমন্ত্ৰীক সুধিবচোন যে আপুনি AGP অফিচত গৈ কি অংক কৰি আছে। কংগ্ৰেছৰ পৰাও মানুহ নি পেলাই AGPত নি পেলাই আপুনি জইন কৰাব বিচাৰিছে, বিজেপিত যে ভাত উকলিছে সেই কথাটোতো আমি গম পাওঁ। কিন্তু আমি মুখ চুপতি নামাৰোঁ, আমি নকওঁ। কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে কাৰণে আমি কৈছোঁ যে তেওঁ ফণীভূষণ চৌধুৰীৰ ঘৰত গৈ পেলাই কি কথা পাতি আহিছে সেই খবৰটো আমাৰ হাতত আছে, আমি নকওঁ, তেওঁ কৈ থাকে। গতিকে এবাৰ আমাৰ ৰিজাল্ট ভাল হ'ব। ৰাইজে সংকল্প লৈছে যে এওঁলোকে বাতুলামী কথা বেছিকৈ উন্নয়নৰ কথাত পিঠি দিছে। গতিকে ৰাইজে আমাক এবাৰ মোহৰ লগাব। নাই, মোৰ শুভেচ্ছা আছে, মোৰ তেওঁলৈ শুভেচ্ছা আছে। মোৰ ফাইট তেওঁৰ এগেইনষ্টে নহয়, বিজেপিৰ এগেইনষ্টে মোৰ ফাইট হ'ব। গতিকে সেই তেওঁৰ প্ৰতি মোৰ কোনো আক্ষেপ নাই, তেওঁৰ প্ৰতি মোৰ শুভেচ্ছা আছে। ভাল হওক, তেওঁক ঈশ্বৰে ভাল কৰক। কিন্তু মই এটা নিশ্চিন্ত
যে ৰাইজে এবাৰ আমাক জয়ী কৰাব সেইটো ৰাইজে সিদ্ধান্ত ল'ব ইমান অহংকাৰ হ'লে ৰাইজে বেয়া পাব বুটামটো ৰাইজে টিপিব মই আগৰ পৰাই কৈ আছোঁ যে এখন টেক্স কালেক্টৰ চৰকাৰ এইখন চৰকাৰে পইচা কৰৰ বাদে বেলেগ কথা একো চিনি নাপায় গতিকে এওঁলোকে কৰৰ ওপৰত কৰ কালেকশ্যন কৰি আছে গতিকে ৰাইজে প্ৰত্যুত্তৰটো EVMত 7 মে' তাৰিখে দিব তাৰ কাৰণে ৰাইজো সাজু হৈছে আমিও ৰাইজৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখিছোঁ প্ৰসংগ হ'ব লাগিছিলে উন্নয়ন প্ৰসংগ হৈছে যে আজমলৰ বিবাহ দ্বিতীয় বিবাহ আজমলে কেতিয়া কৰিব সেই বিষয়ে উচ্চাৰণ কৰিছে নাই এইবোৰ কথা একচুৱেলি বেছি প্ৰচাৰ কৰিব এইকাৰণে নালাগে সমাজত এটা শৃংখলতা আনিবলগীয়া হ'লে সমাজত মানে উন্নয়নৰ কথা পাতিব লাগে মহিলাৰ সমস্যাক লৈ কথা পাতিব লাগে খাদ্য সামগ্ৰীৰ দাম কমিব লাগে কিন্তু এইবিলাক হৈছে তেওঁলোকৰ এটা টেকনিক এইবিলাক কথা দি পেলাই আচল কথাৰ পৰা তেওঁলোকে মানে মানুহক দৃষ্টি অন্য নিশ্চয় আপোনালোকে মীৰা বৰঠাকুৰ কথাখিনি শুনিয়ে কি বুজি পালে আপোনালোকে কমেণ্ট কৰি জনাওকচোন কাৰণ জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি কৰিলে আমাৰ এই শাসনাধীন চৰকাৰে আমাক ৰাম টাঙোন সোধালে মীৰা বৰঠাকুৰে কথাখিনি কিমান স্পষ্টভাৱে কৈছে আপোনালোকে নিশ্চয় শুনিছে আৰু আপোনালোকে ভিডিঅ'টো পোনপ্ৰথমবাৰ বাবে মোৰ চেনেলত যদি চাই আছে ছাবস্ক্ৰাইব কৰি দিব আৰু 10 জনলৈ শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি জনাব এইবাৰ আপোনালোকৰ মাজত এইবাৰ আমাৰ শাসনাধীন চৰকাৰে আমাক কি উন্নয়ন কৰিলে মই আপোনালোকক এটা আমাৰ জিয়া প্ৰতিচ্ছবি যিটো জ্বলন্ত উদাহৰণ হৈ আমাৰ গাঁৱে গাঁৱে মই ভিডিঅ' কিছুমান বনাইছিলোঁ আপোনালোকে তলত চাবগৈ পাৰে যিহেতু আমাৰ শাসনাধীন চৰকাৰে আমাক মূল্যৰ নামত কিয় ৰাম টাঙোন সোধালে A to Z আপোনালোকক আমাৰ জিয়া প্ৰতিচ্ছবিসমূহ মই মোৰ ভিডিঅ' মোৰ চেনেলৰ যোগেদি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আমাৰ এইটো আমাৰ গাঁৱৰ ৰাস্তা হয় আৰু ৰাস্তাসমূহ নিশ্চয় আপোনালোকে গম পাইছিলে একেবাৰে কেঁচা যিহেতু মই আপোনালোকক মই দেখুৱাব বিচাৰোঁ শাসনাধীন চৰকাৰে কি মূল্য নামত আমাক ৰাম টাঙোন সোধালে আৰু 19 এপ্ৰিলত যিহেতু আমাৰ লোকসভাৰ নিৰ্বাচন আহি পালেহি আপোনালোকে বিবেক বিবেচনা কৰি চাব আৰু আবেগৰে কেতিয়াও এবাৰ ভোটটো নিদিব আমি কাক ভোটটো দিলে আমাৰ কাৰণে মানে ভাল আপোনালোকে নিজে বিবেক বিবেচনা কৰি চাব যিহেতু জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি কৰিলে আৰু মূল্য বৃদ্ধি কৰিলে আপোনালোকে নিশ্চয় গম পাইছে আৰু যিহেতু আমি নিজৰ বাক স্বাধীনতা থাকিও আমাৰ যিখিনি মনৰ ভাৱখিনি আমি প্ৰকাশ কৰিব নোৱাৰোঁ আমাৰ নিজৰ যিখিনি কথা ক'বলৈও আমি সাহস কৰি গোটাব নোৱাৰা অৱস্থাত কাৰণ আমালৈ আহিছে এটা ভাবুকি যি নেকি আমি নিজৰ কথাখিনি যদি শ্বেয়াৰ কৰোঁ আমালৈ লাগিব আমাৰ হাতত লাগিব হেণ্ডকাফ গম পাইছেনে আমাৰ যিহেতু বিহু পালেহি আমাৰ শিপিনে তাত বয়ে আছে এইফালে আমাৰ এজনী হৈছে আমাৰ ঘৰৰ বোৱাৰী আৰু বিহু যিহেতু পাছেহি কি লগাইছ তই জু কাপোৰ বুলি কয় চাওক ৰঙা যিহেতু আমাৰ অসমীয়া সংস্কৃতি যেটো বিহু বহাগ বিহু আমাৰ হেপাহৰ ৰঙালী বিহুটো আহি আছে লগতে আহিছে আমাৰ লোকসভা নিৰ্বাচন আৰু হেপাহৰ বিহুটোকনো আমি কিমান ধুনীয়াকৈ আমি আদৰিবলৈ লওঁ নহয় জানো এইফালে একদম ৰগিলি পমিলি তাত শিপিনে বৈ আছে গামোচাই বৈছে শিপিনে কাৰণ নিজৰ আপোনজনক বিহুৱান দিবৰ কাৰণে বিহুৰ গামোচা বহুতে বয় আৰু ময়ো বওঁ খালি এইবাৰ মই বোৱা নাই অৱশ্যে দেই এইফালে আমাৰ জোৰ কাপোৰ লগাই আছে আৰু বিহু সকলোলৈকে মোৰ হিয়া ভৰা আগতীয়াকৈ ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ এবাৰ ধুমধামেৰে আমাৰ অসমীয়া সংস্কৃতিৰ ৰঙালী বিহুটো আদৰক আৰু আমাৰ লোকসভা 19 এপ্ৰিলত হ'বলগীয়া লোকসভাৰ ভোটটো আপোনালোকে বিবেকেৰে চিন্তা কৰি দিব আবেগৰে যাতে চিন্তা নকৰিব আৰু যিহেতু এইবাৰ আপোনালোকে দেখিছে অৰুণোদয় ফৰ্ম লৈ ঘৰে ঘৰে আহিছে কিন্তু আপোনালোকে সচেতন হ'ব দেই কাৰণ গম পাইছে যে অৰুণোদয় ফৰ্ম ঘৰে ঘৰে যিখন পদুম ফুল নামৰ ফৰ্ম এখন আহিছে সেইখন বোলে নকলি